বিরাদারানি ইসলাম অহা 10-11 জানুয়ারি শুক্ৰবাৰ আৰু শনিবাৰ ৰাতিপুৱা 10 বজাৰ পৰা জংগল ব্লক মৰহুম মকদ্দাছ আলী খেলপথাৰত কেবি স্মাৰ্ট এছ'চিয়েশ্যনৰ সৌজন্যত আঞ্চলিক ভিত্তিত তফছিৰুল কুৰাণ মেহফিলৰ আয়োজন কৰা হৈছে। উক্ত তফছিৰুল কুৰাণ মেহফিলত সভাপতি হিচাপে আসন গ্ৰহণ কৰিব শ্বেখ হজৰত মৌলানা আব্দুল লতিফ আহমদী সাহাব, প্ৰাক্তন প্ৰধান শিক্ষক দাৰুল উলুম লাম্বাবাসা আহমদিয়া মাদ্রাসা। উক্ত মেহফিলত প্ৰধান অতিথি হিচাপে শুভ পদাৰ্পণ কৰিব হজৰত মৌলানা মুফতি উছমান গনি কাছিমি সাহাব, মহদ্দিছ দাৰুল উলুম দেওবন্দ ইউপি। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব হজৰত মৌলানা মুফতি মাহমদ কাছিমি সাহাব, সভাপতি জমিয়ত উলামা হিন্দ নাগালেণ্ড। লগতে উপস্থিত থাকিব হজৰত মৌলানা আব্দুল হক কাছিমি সাহাব, পৰিদৰ্শক সদৌ অসম তঞ্জিম মাদাৰিছে কমিয়া। হজৰত মৌলানা মুফতি মুজাহিদুল ইছলাম কাছিমি সাহাব, সাধাৰণ সম্পাদক সদৌ অসম তালিমি তৰ্কি বোৰ্ড। হজৰত মৌলানা মুবাশ্বিৰ আলী সাহাব, মহদ্দিছ পাবিজুৰি টাইটেল মাদ্রাসা। হজৰত মৌলানা মুফতি ইব্ৰাহিম আলী কাছিমি সাহাব, শিক্ষা সচিব কৰ্ডবা সিনিয়র সেকেন্ডারি স্কুল। হজৰত মৌলানা হাফিজ আব্দুল মন্নান উসমানী সাহাব, ইমাম ডবকা টাউন 1 নং ওয়ার্ড জামে মসজিদ। হজৰত মৌলানা কারি মুস্তফা আহমেদ সাহাব, ইমাম জংগল ব্লক বুগুলি জামে মসজিদ আৰু অন্যান্য উলামাসকল উপস্থিত থাকিব। গতিকে উক্ত দিনী মেহফিলত সমূহ দিন দৰদী ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। ধন্যবাদেৰে পৰিচালনা কমিটি।